Welcome back to my YouTube channel. মই আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ব্লগ লৈ আহিছো আৰু আশা কৰো আপোনালোকে ব্লগটো চাই ভাল পাব। তাৰ আগতে আপোনালোকে কওকচোন কোনে কোনে আপোনালোকে কমেন্ট কৰক যে দীঘল চুলি কলা আৰু ঘন চুলি ভাল পায়, কমেন্টত লিখিব। আৰু যদিহে ভাল পায় বিচাৰে তেতিয়াহলে আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে। আৰু মানে কি আৰু মোৰটো চুলি দীঘলে আপোনালোকে দেখিছে আৰু এয়া কলাই হয়, তো আপোনালোকৰ চাগে মানে ভাল লাগে মোৰ চুলি কিডাল। তো কেনেকৈ কি দৰে মই ঘৰতে যত্ন লওঁ পাৰ্লাৰ নোযোৱাকৈ, তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ভাবোঁ যে আপোনালোকৰ কাৰণে ইউজফুল হ'ব আৰু একেবাৰে সাইড ইফেক্ট নাই। তো তেতিয়াহ'লে বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, ৰেমেডিটোৰ কাৰণে অনলি দুটা ইনগ্ৰেডিয়েণ্ট লাগিব, সেইটো হ'ল এল'ভেৰা জেল আৰু কোকোনাট অইল, যিটো আমাৰ ঘৰত থাকেই সহজতে। এয়া চাওক, মই এচামুচ এল'ভেৰা জেল লৈছোঁ, ঘৰত থকাটো হ'লে হ'ব কিন্তু মই জেলটোৱে লৈছোঁ দোকানত পোৱা। আৰু এয়া লৈছোঁ মই কোকোনাট অইল, মানে নিজৰ চুলিৰ হিচাপত। আৰু এইখিনি ভালদৰে আপোনালোকে মিক্স কৰিব এনেদৰে। আৰু এতিয়া আমি এয়া চাওক, ভালদৰে গুড়বিলাক এনেদৰে মাছাজ কৰিম। এয়া চাওক, প্ৰথমতে গুড়বিলাকত এনেদৰে দিব আৰু এইটো আপোনালোকে ইউজ কৰিলে আপোনালোকৰ চুলিডাল একেবাৰে কোমল হ'ব, ষ্ট্ৰং হ'ব আৰু কি ক'ম, মানে দীঘল সোনকালে হয়। মোৰটো দেখিছে, সেইদিনা কাটিছিলোঁ আৰু এতিয়া দীঘল হ'লে। আৰু এনেকৈ আপোনালোকে গুড়ৰ পৰা তললৈকে অলপমান 10 মিনিটমান টাইম মাছাজ কৰিব। আৰু আধা ঘণ্টা পিছত এয়া মই ধুই দিলোঁ আৰু ফাইনেল লুকটো দি আছোঁ ৰ'ব। আৰু এয়া চাওক, মোৰ চুলি শুকাই গ'ল আৰু এয়া এতিয়া চাওক ইমান চিল্কি হৈছে, আপোনালোকে কেমেৰাত ধৰিব পাৰিছে চাগে। আৰু বহুত কোমল কোমল লাগিছে চুলিকেইডাল, বহুত চাইন আৰু চিল্কি হৈছে। তো এনেদৰে আপোনালোকে সপ্তাহত যদি দুবাৰো কৰে কি ক'ম আৰু ভাল ৰিজাল্ট পাব। ময়ো ইমান বেছি নকৰোঁ কিন্তু সপ্তাহত এটলিষ্ট এদিন হ'লেও কৰোঁ। আৰু সেইকাৰণে এয়া মোৰ চুলি এনেদৰে ধুনীয়া আৰু পাৰ্লাৰ নোযোৱাকৈয়ে এতিয়াও মানে ভালে আছে চুলিকেইডাল। এয়া চাওক ঘৰতে, আৰু মই নিজে লাৰি মানে চুই গম পাইছোঁ বহুতে কোমল কোমল হৈছে আৰু চিল্কি হৈছে। নিজৰে মানে কি ক'ম আৰু লাভত পৰি গৈছোঁ। তো আপোনালোকে ঘৰত কেতিয়াবা ট্ৰাই কৰিব, কেতিয়াবা মানে কি আৰু ট্ৰাই কৰিব, বেছি টাইমো নালাগে আৰু ইনগ্ৰেডিয়েণ্টকেইটা ঘৰতে পায় আৰু ঘৰত থকা এল'ভেৰা গছ হ'লেই হ'ব। এয়া চাওক ফ্ৰেণ্ডছ, আজিৰ কাৰণে মানে ছোৱালীবিলাকৰ কাৰণেতো ইনফৰ্মেটিভ হয় ন ভিডিঅ'টো, আৰু যদিহে হয় বুলি ভাবে তেতিয়াহ'লে প্লিজ কমেণ্টত জনাব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাৰ যাৰ চুলি সোনকালে দীঘল নহয় তেওঁলোকক। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।